তেতিয়া বাধাবোৰৰ বাধাৰ সকলো ধূলিৰ লগতে মিহলি হৈ থাকে। কাৰণ মোৰ কন্যা উষা এতিয়া যৌৱনৰ প্ৰথম পথ হৈছে উপস্থিত। তাই মন অতিকেই চঞ্চল, সেইবাবে ৰাষ্ট্ৰত নিৰাপত্তাৰ অতিকেই গুৰুত্ব অতিকেই চিন্তা কৰক প্ৰতিভাৰে তেওঁৰ ভণ্টি দায়িত্ব মই নিজেই কৰিছো গ্ৰহণ। তেওঁৰ ভণ্টি সুৰক্ষাৰ বাবে গঢ়ুৱাবে এনে দুৰ্গ যাৰ চাৰিওকাষে বেৰি থাকিব উচ্চ স্তৰৰ অগ্নিগড়ে, আৰু তাত নিয়োগ কৰিম সুস্বাস্থ্যৰ ৰক্ষী পৰিয়াল।